জয় হিন্দ। আজি পেডাগজিৰ কেইটামান ইম্পৰ্টেণ্ট এমচিকিউ ডিছকাছ কৰিম। প্ৰথমটো হৈছে শিক্ষণ প্ৰক্ৰিয়া সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ নহয়। সকলোতকৈ লক্ষ্য কৰিবলগীয়া আপোনালোকৰ পৰীক্ষাত কি হ'ব জানেনে? কোনটো শুদ্ধ হয় কোনটো শুদ্ধ নহয় চকুৰে বঢ়িয়াকে চাব, নহ'লে পৰীক্ষা দি আহি কিনে মূৰটো ৱালত মাৰিব, এটা নহয় এটা দুটা ওলটা পোলটা কৰি থৈ আহিব। গতিকে প্ৰশ্ন চোৱাটো খুব ইম্পৰ্টেণ্ট হয়। কোনটো শুদ্ধ হয় বুলি দিলে নে কোনটো শুদ্ধ নহয় বুলি দিলে। ওকে, ইয়াতে আমাক কৈছে কোনটো শুদ্ধ নহয় বুলি। গতিকে আমি চাওঁ শুদ্ধ কেইটাকে কি হয়। শিক্ষণ প্ৰক্ৰিয়াবোৰ সৰলৰ পৰা জটিললৈকে গতি কৰে, একদম শুদ্ধ কথা। নিৰ্দেশনামূলক কাৰ্যকলাপৰ ডিজাইনৰ বাবে শিকিবলৈ প্ৰস্তুতি আৰু প্ৰেৰণা গুৰুত্বপূৰ্ণ হয়। সমস্যা সমাধানৰ দক্ষতা শিক্ষণৰ আভ্যন্তৰীণ অৱস্থাৰ অবিচ্ছেদ্য অংগ। এই গোটেইকেইটা শুদ্ধই হয়। ইয়াৰ কোনোটোৱে নহয় বুলি যিটো কথা কৈছে নহয় সেইটো একদম ভুল কথা কৈছে, নহয় জানো? গতিকে অপশ্যন খটো আমাৰ শুদ্ধ বুলি টিক কৰিব লাগিব। ওকে, নেক্সট। কেৰেক্টাৰিষ্টিক অফ থিংকিং আৰ চিন্তাৰ বৈশিষ্ট্যসমূহ হ'ল বুলি কৈছে। ই দুয়োটা উপলব্ধিৰ ওপৰত নিৰ্ভৰ কৰে আৰু স্মৃতি হয়। অকণমান অসমীয়াবোৰ ওলোটা পোলোটা হৈ আছে, আমি ইংলিছত চালে ভালকৈ বুজি পাম। অসমীয়াবোৰ এইকাৰণে ওলোটা পোলোটা হৈছে কাৰণ গুগল ট্ৰান্সলেটৰ পৰা কৰা হৈছে। কেৰেক্টাৰিষ্টিক্স অফ থিংকিং আৰ ইট ডিপেণ্ডছ অন বোথ পাৰচেপশ্যন মেমৰি। গতিকে আমাৰ থিংকিঙৰ মানে চিন্তাৰ বৈশিষ্ট্যসমূহ কি বুলি সুধিছে, নহয় জানো? ইট ডিপেণ্ডছ অন পাৰচেপশ্যন এণ্ড মেমৰি। অ'কে, ই স্মৃতি শক্তি আৰু পাৰচেপশ্যন, কিবা এটা বস্তু আপোনালোকে কি আইডিয়া কৰি ল'ব পাৰে, যিটো পাৰচেপশ্যন কৰা যিটো কেপাচিটি আৰু মেমৰি দুয়োটাৰ ওপৰতে নিৰ্ভৰ কৰে বুলি কৈছে। তাৰপিছত কৈছে থিংকিং ইজ এ মেণ্টেল প্ৰচেছ ডেট ষ্টাৰ্টছ উইথ এ প্ৰব্লেম এণ্ড কনক্লুড উইথ ইট চলিউশ্যন। আৰু থিংকিংটো কি হয়, এটা মেণ্টেল প্ৰচেছ হয়। অ'কে, মানসিক প্ৰক্ৰিয়া হয়, যিটো কিহৰ পৰা আৰম্ভ হয়, এটা প্ৰব্লেমৰ পৰা আৰম্ভ হয় আৰু ক'ত শেষ হয়, এটা চলিউশ্যনত শেষ হয়, মানে এটা সমাধানত শেষ হয়। এটা সমস্যাৰ পৰা আৰম্ভ হয় এটা সমাধানত শেষ হোৱা প্ৰচেছটোৱে, মেণ্টেল প্ৰচেছটোৱে হৈছে থিংকিং। তাৰপিছত কোৱা হৈছে ইট ইজ এ চিম্বলিক বিহেভিয়াৰ, এটা চিম্বলিক প্ৰতীকী আচৰণ বুলি কোৱা হৈছে। গতিকে শুদ্ধ উত্তৰ ইয়াতে কি হ'ব, ওপৰৰ গোটেইকেইটাই হয়, ওপৰৰ গোটেইকেইটাই শুদ্ধ হ'ব। অ'কে, হাউ এ টিচাৰ কেন এনহান্স দ্য লাৰ্ণিং এজ পাৰ কনটেক্সট অফ মটিভেশ্যন থিয়ৰিজ। প্ৰেৰণা তত্ত্বৰ প্ৰসংগ অনুসৰি এজন শিক্ষকে কেনেকৈ শিক্ষণ বৃদ্ধি কৰিব পাৰে। অ'কে, এইটো ঠিকেই আছে। হাউ এ টিচাৰ কেন এনহান্স দ্য লাৰ্ণিং এজ পাৰ কনটেক্সট অফ মটিভেশ্যন থিয়ৰিজ। মটিভেশ্যন থিয়ৰি আমি পঢ়িলোঁ, পঢ়ি কি নাই আমি মটিভেশ্যন থিয়ৰি মতে আমি কেনেকৈ ষ্টুডেণ্টৰ যিটো শিকণ আমি বঢ়াব পাৰোঁ। গতিকে পোনপ্ৰথম অপশ্যনটো হৈছে বাই ছেটিং ইউনিফৰ্ম ষ্টেণ্ডাৰ্ড। অ'কে, একে ধৰণৰ মানদণ্ড নিৰ্ধাৰণ কৰাটো, নে বাই নট হেভিং এনি এক্সপেক্টেশ্যন, নে ষ্টুডেণ্টৰ পৰা একো এক্সপেক্ট কৰিব নালাগে নেকি, আশা কৰিব নালাগে নেকি। অ'কে, বাই ছেটিং এক্সট্ৰিমলি হাই এক্সপেক্টেশ্যন, বহুত বেছিকৈ হাই এক্সপেক্টেশ্যন ৰাখিব লাগে নেকি, নে বাই ছেটিং ৰিয়েলিষ্টিক এক্সপেক্টেশ্যন ফ্ৰম ষ্টুডেণ্ট, নে বাস্তৱিক আশা নিৰ্ধাৰণ কৰি কিনে কৰিব লাগে। গতিকে আমি কেনেকৈ শিকণ আমি বৃদ্ধি কৰিব পাৰোঁ আপোনালোকে নিশ্চয় এটা আইডিয়া কৰিব পাৰিছে। এইবোৰত কি হয়, বহুত বেছি লজিকেলো হোৱাৰ আপোনাৰ দৰকাৰ হয়। অ'কে, অপশ্যন ডিটো একদম ঠিক কথা, ৰিয়েলিষ্টিক এক্সপেক্টেশ্যন আমি ৰাখিব লাগে। অ'কে, ৰিয়েলিষ্টিক বাস্তৱিক আশাটো সিহঁতৰ পৰা কৰিব নালাগে, বহুত বেছি হাই এক্সপেক্টেশ্যনো নহয় কমো নহয়। ইউনিফৰ্ম ষ্টেণ্ডাৰ্ড কৰিলে কি হয়গে, মানে সকলোৰে কাৰণে একে ষ্টেণ্ডাৰ্ড হ'লে বেছি ওস্তাদকেইটা মানে এনেই সিহঁতৰ ফাইদা নোহোৱা নহয়, বুজি পাইছেনে? তলৰ মানে যিকেইটা বেছি হাই গ্ৰেডিঙৰ যিকেইটা ল'ৰা হৈ যায় সিহঁতৰ কাৰণে লোকচান হৈ যায়। অ'কে, Okay, by setting realistic expectation from students, a teacher can enhance the learning as per context of motivational theories. Okay, in most schools today, the primary consideration for homogeneous grouping is based on, okay, homogeneous মানে কি জানেনে, সমৰূপী হয়। আজিৰ বেছিভাগ বিদ্যালয়তে প্ৰাথমিক বিবেচনাৰ সমজাতিৰ বাবে গোটকৰণৰ ভিত্তি হৈছে। যদি ইংৰাজীখিনিত চাই নহয়, ইন most স্কুল, বেছিভাগ স্কুলত না আজিকালি বেছিভাগ স্কুলত দ্য প্ৰাইমাৰী কনচিডাৰেশ্যন, যিটো মেইন বিবেচনা কৰা হয় কিহৰ কাৰণে, সমৰূপী, বুজি পাইছেনে? একে নিচিনা যিটো আমি গ্ৰুপ বনাওঁ তাৰ কাৰণে আমি কি কনচিডাৰ কৰোঁ, মেইন পোনপ্ৰথমে আমি কি কনচিডাৰ কৰোঁ বুলি কৈছে। গ্ৰেড কনচিডাৰ কৰোঁ, এজ কৰোঁ, এবিলিটি কৰোঁ, নে পিউপিল প্ৰিফাৰেঞ্চেছ কৰোঁ, নে ছাত্ৰৰ পচন্দ, ক্ষমতাৰ স্তৰ, বয়সৰ মাত্ৰা, নে শ্ৰেণী স্তৰ, কোনটো হয় বুলি ভাবিছে? অপশ্যন চিটো হ'ব
শুদ্ধ উত্তৰ এবিলিটি লেভেলৰ ওপৰত আমি সমৰূপী বা সমজাতিৰ আমি এটা গ্ৰুপ বনাও grouping based on ability levels alone is attempted if the primary learning goal is the enhancement of students attainments in the context of ability levels the groups can be homogeneous and heterogeneous বুলি কৈছে okay কিহৰ পৰা এবিলিটি লেভেলৰ ওপৰত আমি সমৰূপী বা বিষমৰূপী আমি গ্ৰুপ বনাব পাৰো এবিলিটি লেভেলৰ ওপৰত okay which of the following strategy of a teacher will promote creative thinking among students শিক্ষকৰ তলৰ কোনটো কৌশলে ছাত্ৰ ছাত্ৰীৰ মাজত সৃষ্টিশীল চিন্তাধাৰাৰ প্ৰসাৰ ঘটাব okay তলৰ কোনটো strategy which of the following strategy of a teacher will promote creative thinking okay creative যেতিয়া ছাত্ৰ ছাত্ৰীৰ মাজত আমি creative thinking গঢ়িব লাগে নহয় তেতিয়া আমি কোনটো strategy কৰিব লাগে okay সৃষ্টিশীল চিন্তাধাৰাৰ প্ৰসাৰ কোনটো কৌশলে ঘটাব গতিকে মুখস্থ কৰিবলৈ দিব লাগে নে কোন সমস্যাক প্ৰতিনিধিত্ব কৰা অভিহৰণ পদ্ধতিক উৎসাহিত কৰিব লাগে কাৰ্যকৰী স্থিৰতাক পুৰস্কৃত কৰিব লাগে নে উদ্ভাৱনীমূলক সমস্যাৰ সন্ধানৰ প্ৰয়োজন হোৱা সমস্যাসমূহ উপস্থাপন কৰা definitely presenting problems that require search for innovative solutionৰ কাৰণে যেতিয়া লাগি পৰিব নহয় তেতিয়া হিহঁতৰ কি হ'ব creative thinking হ'ব creative thinking হ'ব লাগিলে হিহঁতক innovative idea থকা কি কৰিব লাগিব সমস্যা দিব লাগিব okay which of the following emotions are students likely to experience when outcome is uncertain and focus on failure ফলাফল অনিশ্চিত হলে আৰু বিফলতাৰ ওপৰত গুৰুত্ব দিলে ছাত্ৰ ছাত্ৰীসকলে তলৰ কোনটো আবেগ অনুভৱ কৰাৰ সম্ভাৱনা থাকে ডেফিনেটলি দেখা পাইছে আপোনালোকে উত্তৰ উদ্বিগ্নতা হ'ব উত্তৰটো দেখা পাই প্ৰশ্নটোৰ ফালে অকন গুৰুত্ব দিব কি প্ৰশ্ন সোধা হৈছে ওকে ইয়াতে মই উত্তৰবিলাক লগে লগে দিয়েই দিছো মেজৰ ড্ৰবেক অফ মাল্টিগ্ৰেড টিচিং আমাৰ মাল্টিগ্ৰেড টিচিংৰ মেজৰ ড্ৰবেক কি হয় ওকে ইট এলাউজ লেছ ইন্ডিভিজুৱেল এটেনশন ওকে মাল্টিগ্ৰেড মানে কি হয় তাতে বিভিন্ন ধৰণৰ গ্ৰেডৰ ষ্টুডেণ্টক যদি আমি একেলগে বহাই কিনাই পঢ়াও সেইটোৱে হৈছে মাল্টিগ্ৰেড হয় Multi-grade teaching refers to a teaching situation in which a teacher has to reach the students of 2 or more grade levels in the same classroom. এটা ক্লাছতে দুটা বা তিনিটা গ্ৰেডৰ ল'ৰা ছোৱালীক পঢ়াব লাগিলে সেইটোৱে হৈছে multi-grade classroom. The major drawback of multi-grade teaching is it allows less individual attention as in multi-grade classroom. ভাল ল'ৰা ছোৱালীক ভালকে attention দিব লাগে নহয় জানো বেয়া ল'ৰা ছোৱালীকো ভালকে attention দিব লাগে মানে কথা এইটোৱে হয় সিহঁতৰ যিগিলা কেপাবিলিটি সেই হিচাপে আমি সেই ক্লাছটোত থাকিব নোৱাৰো ক্লাছটো আমি ল'ব নোৱাৰো সেইবোৰে প্ৰবলেম বুজি পাইছেনে ওন ইন্ডিভিজুৱেল লাৰ্নিং নিড আমি পুৰা কৰিব নোৱাৰো হয়নে নহয় ওকে সব সকলোবোৰ একে নিচিনাটো নহয় সব বেলেগ বেলেগ সেই কাৰণে সকলোৰ বাবে বেলেগ বেলেগ হ'ব লাগে অকমান আমাৰ টিচিং প্ৰসেসটো ঠিক তেনেকে চাইল্ড ব্ৰিংস ওয়াইড ৰেঞ্জ অফ এপ্টিটিউড প্ৰত্যেকৰে বেলেগ বেলেগ এপ্টিটিউড থাকে হয়নে ডেভেলপমেন্টাল ষ্টেজ থাকে এক্সপেৰিয়েন্স বেলেগ বেলেগ থাকে গতিকে সেইবোৰ আমি চাবলৈ নোৱাৰো গতিকে এই সকলোবোৰ প্ৰবলেম হৈ যায় ওকে so it could be concluded that major drawback of multigrade teaching is that it allows less individual attention okay it allows less individual attention বুজি পাইছে Teachers should present information to the students clearly and interesting way and relate this new information to the things students do not know হয় নে already know willing to know নে not know আমি যে শিকাও teachers should present information আমি যে শিকাও তাতে এনেকুৱা ইনফৰমেশন দিব লাগে ষ্টুডেন্টক বুজি পাইছে নে ক্লিয়াৰলি লিব লাগে বঢ়িয়াকৈ আৰু আকৰ্ষণীয় ৰূপত আমি উপস্থাপন কৰিব লাগে কথাবোৰ আৰু সেই কথাবোৰ সেই যিটো আমি নতুন ইনফৰমেশন দিলো নহয় নে সেই ইনফৰমেশন একচুয়ালি আমি কি কৰিব লাগে ৰিলেট দিস নিউ কিহৰ লগত আমি সম্বন্ধ স্থাপন কৰিব লাগে বা সম্পৰ্ক স্থাপন কৰিব লাগে যিমান কথা নতুনকৈ শিকালো নহয় জানো কি কৰিব লাগে সিহঁতে আগতে জনা কথাৰ লগত লাগে নে নজনা কথাৰ লগত লাগে নে জানিব ইচ্ছা কৰাৰ লগত লাগে নে জানিব ইচ্ছা নকৰাৰ লগত লাগে এইবোৰ কি হয় আপোনালোকৰ ভাবি এইবোৰ জানিবলগীয়া কথা হয় হয়নে নহয় ইতিমধ্যে যদি জানে ভালে কথা নহলে উত্তৰটো এটা গেছ কৰি লওক এইটো হ'ব উইলিং টু অলৰেডি নো টু হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপচন B2 ওকে এইবোৰ আমি আগতে পঢ়িয়ে আহিছো which of the following need not be the purpose of rhymes and songs during the early years of learning তলৰ কোনটো শিক্ষণৰ প্ৰথম শিক্ষণৰ ইয়াতে
Which of the following need not be the purpose of rhymes and songs during the early years of learning? শিক্ষণৰ যেটা আৰম্ভণিৰ বছৰ কেইটাত ওকে তলৰ কোনটো মানে আমি যে রাইমস আৰু সঙৰ পারপাস হ'ব নালাগে বুলি কৈছে ওকে শিক্ষণৰ প্ৰথম বছৰবোৰত তলৰ কোনটো ছন্দ আৰু গীতৰ উদ্দেশ্য হোৱাৰ প্ৰয়োজন নাই বুলি কৈছে একদম ঠিক লিখা আছে অসমীয়াত language development value development imagination and visualization and grammatical development definitely grammatical development to hoy okay the purpose of rhymes and songs during the early years of learning need not be grammatical development okay baki language value imagination e hokolobor hoy next a teacher makes group of 4 learners and asks them to read and make a summary of the text story when students are working in groups she is helping them as and when required by the groups later she asks the group to present it to the whole class what could this be group work scaffolding whole classroom discussion in groups communicative language teaching etia apuni ejon শিক্ষয়িত্ৰী হয় বা শিক্ষক হয় আপুনি কি কৰিলে চাৰিজন শিক্ষাৰ্থীৰ মানে শ্ৰেণীত চাৰিজনকে শিক্ষাৰ্থীৰ গোট বনাই কিনে তেওঁলোকক পঢ়িবলৈ ক'লে আৰু গল্পটোৰ সাৰাংশ বনাবলৈ ক'লে যেতিয়া ছাত্ৰ ছাত্ৰীসকলে গোটত কাম কৰে তেতিয়া এই গোটসমূহৰ হেনেকে কৰিব কোৱাৰ পিছত আপুনি প্ৰত্যেকটো গোটতে কি কৰিলে হিয়তক মানে কি কৰিলে অলপ অলপকৈ সহায় কৰিলে বুজি পাইছে নে যেতিয়া প্ৰয়োজন অনুসৰি তেওঁলোকক সহায় কৰি থাকে তাৰ সহায় কৰাৰ পিছত তেওঁলোকৰ সাৰাংশ বনোৱা হৈ গ'ল তাৰ পিছত তেওঁ কি কয় তাই প্ৰত্যেক গোটকেইটা কি কয় গোটেই শ্ৰেণীটোৰ আগত হিয়তে কি কৰিলে উপস্থাপন কৰিবলৈ কয় বুজি পাইছে নে এনেকে ইঞ্জিনিয়াৰিলি কৰা হয় ইঞ্জিনিয়াৰিলি যেতিয়া কৰা নহয় ক্লাছত ছোৱালীবোৰ হাহাকাৰ যায় ল'ৰাবোৰে মজা লয় ছোৱালীবোৰ লাজ লাগে সন্মুখত মানে হিয়তে উপস্থাপন কৰিবলৈ বেছিভাগ বাৰু তেনেকুৱা হয় ল'ৰাবোৰে খুব মজা পায় তেনেকুৱা ওকে গতিকে একচুয়ালি এইটো কি কৰিছে বুলি কৈছে টিচাৰে কি কৰা হয় এইটো একচুয়ালি এইটো অপচনত আছে এইটো ইফালে অসমীয়া অপচনটো একদম ভুলকে আছে মৰাপাত বুলি আছে একদম ভুলকে আছে গতিকে এইটো একচুয়ালি কি হয় স্কেফোল্ডিং হয় স্কেফোল্ডিং মানে কি হয় সাপোর্ট দিয়া কমকে যে সাপোর্ট দিয়া স্কেফোল্ডিং মই কালি বঢ়িয়াকে বুজাই দিছিলো যেতিয়া বিল্ডিং এটা বনাই থাকে নহয় আরসিসি বিল্ডিং এটা তানকে বাহৰ এনেকা সাপোর্ট দি কিনে ওপৰত ছাদখন ঢালি দিয়া হয় কিন্তু এই বাহৰ যেটো হেৰি স্ট্ৰাকচাৰ নহয় এব পার্মানেন্ট নহয় বুজি পাইছে নে পার্মানেন্ট নহয় খুঁটা গিটাহে পার্মানেন্ট হয় ওকে এইবিলাক যে সাপোর্ট বুজি পাইছে নে এই সাপোর্টে এনে টেম্পোৰাৰী কাৰণেহে দিয়া হয় যাতে হিয়তে পিছত হেতৰ বুদ্ধিবিলাক জ্ঞানবিলাক পার্মানেন্ট হয় that is called scaffolding গতিকে তাই কৈছে যে প্ৰয়োজন অনুসৰি তেতিয়া তেওঁলোকক সহায় কৰিও থাকে গতিকে প্ৰশ্ন এনে ইমান দীঘল কয় এনে দিয়া নাই বুজিছে নে কিবা নহয় কিবা কাৰণ আছে গতিকে উত্তৰ ইয়াতে হ'ব scaffolding the whole activity could be described as scaffolding it refers to the variety of instructional technique used to move students progressively towards stronger understanding teachers provide successive levels of temporary support they'll help students reach higher level of comprehension বুজি পাইছে না হিয়াতে ভাল বুজাৰ কাৰণে ভালকে মানে আইডিয়া কৰি লোৱাৰ কাৰণে সৰুকে সাপোর্ট দিয়া হয় টেম্পোৰাৰী লেভেলত সাপোর্ট দিয়া হয় ওকে নিশ্চয় বুজিছে নেক্সট প্ৰশ্নলৈ আহিছো A teacher read aloud half of the text and then ask learners in groups to write their own endings. What type of activity is this? এজন শিক্ষকে পাঠটোৰ আধা অংশ উচ্চস্বৰে পঢ়িছিল আৰু তাৰ পিছত গোটত শিক্ষাৰুসকলক নিজৰ অন্ত লিখিবলৈ কয় না এইটো অকণ হেৰি আছে এইটো কৈ দিওঁ A teacher read aloud half of the text সিহঁতি মানে এটা কিবা এটা যিকোনো এটা ললে তাৰে যিখিনি টেক্সট এটা পাঠ এটা গল্পয়ে যেনিবা ললে তা কি কৰিলে আধা পঢ়িলে টানকে পঢ়িলে এলাউড পঢ়ি কি নাই শিকাৰুসকলক কি কলে লার্নার্স ইন গ্রুপস টু রাইট देयर ओन এন্ডিংস গটকে থিয়তে কি মানে কি শুনিলে কি বুজি পালে এখিনি লিখিবলৈ কলে আৰু এই এক্টিভিটিটোক একচুয়ালি কি বুলি কয় বুলি কৈছে ওকে এই এক্টিভিটি কি হয় এক্সপেৰিয়েন্সিয়েল এক্টিভিটি হয় গ্ৰুপ ওয়ার্ক হয় রাইটিং এক্টিভিটি হয় নে ইনটেক এক্টিভিটি হয় গতিকে आपका समय शुरू होता है अब কৰিব পাৰিছে এতিয়া উত্তৰটো চাই লওক language strategies and activities ensure the growth of learners knowledge and assess their level of understanding it is an authentic source to determine that the classroom teaching is resulting in actual knowledge enhancement of the learners
গতিকে শুদ্ধ উত্তৰ কি হ'ব এক্সপেৰিয়েন্সিয়েল এক্টিভিটি হ'ব লেংগুৱেজ ষ্ট্ৰেটেজি এণ্ড এক্টিভিটিজ এনচিয়ৰ দ্য গ্ৰোথ অফ লাৰ্নাৰ্ছ নলেজ ওকে লেংগুৱেজ যেটো ষ্ট্ৰেটেজি আৰু এক্টিভিটি হয় না এইটো কি কৰে একচুৱেলি গ্ৰোথ অফ লাৰ্নাৰ আমাৰ লাৰ্নাৰ শিকাৰীসকলৰ জ্ঞান বঢ়ায় এণ্ড এছেছ দেয়াৰ লেভেল অফ আণ্ডাৰষ্টেণ্ডিং আৰু এইটোৰ দ্বাৰা কি হয় তেওঁলোকৰ যিটো আণ্ডাৰষ্টেণ্ডিং লেভেল সেইটো বুজি পোৱা যায় ওকে গতিকে ইট ইজ এন অথেন্টিক সোর্স টু ডিটারমাইন দ্যাট দ্য ক্লাসরুম টিচিং ইজ রিজাল্টিং ইন একচুয়াল নলেজ গতিকে আপুনি যে ইমান সময় মুখেৰে বৰবৰ কৰি বকিলে আধালৈকে যে বকিলে ইমান টানকে সিহঁতে কি বুজি পালে সেইখিনি আমি জনাত সহায় হয় শিক্ষকসকলে জনাত সহায় হয় ওকে এতিয়া এইখিনিকে অকন বহল ভিত্তিত যদি কোৱা যায় the above mentioned type of activity is known as experiential activity as these activities promote experiential learning that refers to the process of learning through experience গতিকে সিহঁতে কি এক্সপেৰিয়েন্স পালে সেইখিনি সিহঁতে লিখিলে বুজি পাম আমি and it is also defined as learning through reflection on doing এইটো মনত ৰাখিব এইটো প্ৰশ্ন আহিব পাৰে learning through reflection okay on doing গতিকে প্ৰতিফলনৰ শিকনৰ প্ৰতিফলনৰ যিটো কথা কয় learning through reflection okay on doing ক্ৰিয়াৰ ওপৰত প্ৰতিফলনৰ দ্বাৰা শিকা okay ক্ৰিয়াৰ ওপৰত বা কামৰ ওপৰত প্ৰতিফলনৰ দ্বাৰা শিকাটো কি হয় এতিয়া মই যিটো প্ৰশ্ন সুধিছিলো সেইটোৱে হয় নহয় জানো here the learners will write their own endings based on their experience which will promote conceptual understanding and will provide direct experience to that learners through their active involvement okay সিহঁতৰ আন্ডাৰষ্টেণ্ডিং বঢ়াব বুলি কৈছে আৰু ডাইৰেক্ট এক্সপেৰিয়েন্স পাব they provide a useful channel to utilize the surplus energy of the students besides this contribute immensely to the normal academic growth and development of students okay experiential activities fulfill many psychological needs of the students and consequently facilitate learning okay সিহঁতৰ বহুত psychological needs যিমান থাকে সেইবোৰ ফুলফিল কৰিব আৰু অৱশেষত কি কৰিব শিকনটো সহজ কৰি তুলিব গতিকে so it is clear that above mentioned type of activity is known as experiential activity এই বুলিও কোৱা হয় okay what is this activity known as এই activity আমি কি বুলি জানো এই কাৰ্যক কি নামেৰে জনা যায় ছাত্ৰ ছাত্ৰীসকলক চাৰিজনীয়া গোটত ভাগ কৰা হয় আৰু প্ৰত্যেককে পাৰিবাৰিক পৰিস্থিতিত এক চৰিত্ৰ নিৰ্ধাৰণ কৰা হয় আৰু কিছুমানক ভাষাৰ টুকুৰা নহয় একচুৱেলি কিছুমান ডায়লগ দিয়া হয় তেওঁলোকৰ নিজৰ গোটত পৰিস্থিতিৰ বাবে কথা পাতে আৰু পিছত শিক্ষকে কোনোবা এটা গোটৰ পৰা প্ৰতিটো চৰিত্ৰ তুলি লৈ গোট হিচাপে গোটেই শ্ৰেণীটোৰ লগত কথা পাতিবলৈ কয় ওকে তো ইয়াতে কি কৰা হৈছে ষ্টুডেন্টস আৰ ডিভাইডেড ইনটু গ্ৰুপত ডিভাইড কৰি দিয়া হৈছে 4 চাৰিজনীয়া গ্ৰুপত আৰু প্ৰত্যেককে কি কোৱা হৈছে এটা ক্যাৰেক্টাৰ দিয়া হৈছে ইন এ ফ্যামিলি সিচুৱেচন এটা চৰিত্ৰ দিয়া হৈছে মাক বাপক এনেকে এন্ড সাপ্লাইড উইথ সাম ল্যাঙ্গুৱেজ চাংকস মানে কি টুকুৰাই হয় মানে কিছুমান ডায়লগ হ'ব ইয়াতে they converse for the situation in their group okay and the teacher later picks up each character from some group and asks them to converse as a group to the whole class আৰু হিহঁতৰ মাজৰ পৰা এই গ্ৰুপ কেইটাৰ মাজৰ পৰা কিছুমান মাক বাপেক সবে হৈছে নহয় হিহঁতৰ মাজৰ পৰা আনি কিনে গোটেই গ্ৰুপটোৰ সন্মুখত উপস্থাপন কৰিবলৈ ক'ব এইটো একচুৱেলি ৰোল প্লে বুলি কয় ড্ৰামাটিক্স নহয় স্পিকিং এক্টিভিটিটো হ'বই নোৱাৰে ল্যাঙ্গুৱেজ জেনাৰেটিং এক্টিভিটিও নহয় language generating activity কেনেকৈ হ'ব that is role play okay role play গতিকে the above activity is known as role play it can be effectively used in the classroom to motivate and engage students okay engagement বঢ়ায় এটোৰ পৰা it provides in real world situations okay real world situationত এটো কৰা হয় role playing is defined as pretending to be someone else or pretending to be in a specific situation that you are not actually in at the time. An example of role playing is when you pretend that your friend is your boss and you have a practice conversation in which you ask for a raise. Gotike eto hoise role play okay. The idea of teaching the whole child in the philosophy of pragmatism in education means teaching student to be good so philosophy দৰ্শনত pragmatism in educationৰ মতলবটো কি দিছে ওকে তো দৰ্শন যেহেতু দৰ্শন ন সিটিজেন বিল্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় নাগৰিক ভাল এজন শিক্ষাত প্ৰেগমেটিজমৰ যেটো অৰ্থ নহয় না হেতু ভাল নাগৰিক হ'বলৈ শিকোৱাটোৱে হয়
dyslexia মানে কি নিশ্চয় জানে এইটো সেইকাৰণে আৰু অপচনটো দিয়ে দিছো reading disorder is dyslexia next learners of class 5 get the following question in their term test ইটো হখত ফাইনাল পৰীক্ষা হয় নহয় তাতে হিয়তে এটা প্ৰশ্ন পালে এই প্ৰশ্নটো পালে কি প্ৰশ্ন পালে complete the following sentence with what you like and what you do not like okay complete the following sentence with what you like and what you do not like এটা sentence দিয়া হল তাতে লিখা হল তুমি কি ভাল পোৱা তুমি কি ভাল নোপোৱা গতিকে এই যেটো প্ৰশ্ন দিয়া হল নহনে এই প্ৰশ্নটোই actually কি দেখায় তাৰ মানে কোনটো ক্যাটেগৰীত পৰে এইটো প্ৰশ্ন বুলি কৈছে গতিকে definitely এইটো open ended question হয় this is example of open ended question as it allows the students to answer in their own words হিয়তে নিজৰ শব্দত ব্যাখ্যা কৰিব পাৰে আৰু হিয়তৰ প্ৰিফাৰেন্স বোৰ হিয়তে ব্যাখ্যা কৰিব পাৰে নিজৰ ওৱৰ্ডত হিয়তে লিখিব পাৰে ওকে এইখিনিলে আসিলে ভিডিওটো নেক্সট ভিডিওত আকৌ আহি আছো